আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। যোৰহাটৰ অমৰাৱতী বৃদ্ধাশ্ৰম ৰাজ্যৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰূপে গঢ়ি তোলাৰ পৰিকল্পনা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটৰ উত্তৰ দিশৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া পটিয়াপকলা পথাৰত 2012 চনৰ 23 জুনত প্ৰতিষ্ঠা লাভ কৰা অমৰাৱতী বৃদ্ধাশ্ৰমখন ৰাজ্যৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ বৃদ্ধাশ্ৰম হিচাপে 2026 বৰ্ষত গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰি লৈছে বৃদ্ধাশ্ৰমখনৰ পৰিচালনা সমিতিয়ে। সমিতিৰ প্ৰধান সম্পাদক বিকাশ বৰদলৈয়ে 2012 চনত কেৱল এখন মুকলি স্থানেৰে আৰম্ভ কৰা অমৰাৱতী বৃদ্ধাশ্ৰমৰ বৰ্তমানৰ ভূমিৰ পৰিমাণ 42 বিঘা বুলি জানিব পৰা গৈছে। এই ভূমিখণ্ডত আকৰ্ষণীয় তোৰণৰ সৈতে কেইবাটাও দুমহলীয়া অট্টালিকা, প্ৰাৰ্থনা গৃহ, চিকিৎসা কেন্দ্ৰ, জাপি সদৃশ জিৰণি গৃহ, ৰন্ধনশালা, ভোজনালয়, সভাগৃহ, পুথিভঁৰাল, কাৰ্যালয় গৃহ আছে। আলহী থাকিব পৰা কোঠাৰ লগতে 70 গৰাকীৰো অধিক আৱাসী থাকিব পৰাকৈ শৌচাগাৰৰ লগতে পানী যোগানৰ সুবিধাৰে কোঠাবোৰ স্থায়ীকৈ সৰ্বাংগ সুন্দৰকৈ সাজি উলিওৱা হৈছে। বৃদ্ধাশ্ৰমখনত ফিচাৰী, ফুলনি, পোহনীয়া জীৱ-জন্তুৰ সৈতে পকীপথৰে অমৰাৱতী বৃদ্ধাশ্ৰমলৈ যাতায়াত কৰিব পৰাকৈ সুবিধা কৰি লোৱা বৃদ্ধাশ্ৰমখনত বৰ্তমানে 18 গৰাকী মহিলা, 2 গৰাকী পুৰুষে বসবাস কৰি আছে। 12 চনতে আমাৰ এই অখিল ভাৰতীয় বৃদ্ধজন সেৱা আশ্ৰম সংস্থাৰ অধীনত যোৰহাটত এখন বৃদ্ধ আশ্ৰম প্ৰতিষ্ঠা কৰা যি ব্যৱস্থা লোৱা হৈছিল, তাৰে ফলস্বৰূপে আমাৰ অমৰাৱতী বৃদ্ধাশ্ৰম গঢ়ি উঠিল। আৰু এতিয়া ইয়াত প্ৰায় 50জন মানুহ ৰাখিব পৰাকৈ আমাৰ আন্তঃগাঁথনি সম্পূৰ্ণ হৈ উঠিল। তাৰ উপৰি পুখুৰী প্ৰায় 12 বিঘা মাটিত আমাৰ পুখুৰী আছে, তাত মাছ জীয়াই থকা হৈছে আমাৰ নিজৰ স্বচ্ছলতাৰ কাৰণে উপাৰ্জনৰ ৰাস্তা হিচাপে। তাৰ উপৰিও খেতিপথাৰ আছে। ইতিমধ্যে আমি যদিও দান বৰঙণিৰে গোটেই অনুষ্ঠানটো গঢ় লৈ উঠিছে, এতিয়া ইয়াত বাসিন্দাসকল থকাৰ পিছত আশ্ৰমখন চলাবৰ কাৰণে আৰ্থিক দিশত আমি বহুত সমস্যাৰ সন্মুখীন হৈছোঁ। আমি আশা কৰিছোঁ যে ভৱিষ্যতে ইয়াৰ আৰ্থিক সবলতা আনিবৰ কাৰণে এটা কৰ্পাছ ফাণ্ড আমি তৈয়াৰ কৰিব লাগে। তাৰ কাৰণেও আমি চেষ্টা কৰি আছোঁ আৰু ৰাইজক আমি ইয়াতে অনুৰোধ জনাম যাতে তেওঁলোকে আমাক ইয়ালৈ মুক্ত হস্তে দান কৰি যিসকল বৃদ্ধ মানুহ, নিৰাশ্ৰয়া বৃদ্ধ মানুহ আছে তেওঁলোকক আমি সহায় কৰাত হাত উজান দিয়ে। তাকে কৈ আমি 26 বছৰটো আমাৰ লক্ষ্য হিচাপে বান্ধি লৈছোঁ। প্ৰায় 10 গৰাকীৰো অধিক স্থায়ী অস্থায়ী কৰ্মচাৰীয়ে সমিতিৰ সৈতে সহযোগিতাৰে পৰিচালনা কৰি থকা অমৰাৱতী বৃদ্ধাশ্ৰমৰ বাবদ মাহেকত প্ৰায় 50,000 টকা ব্যয় হয়। ৰাইজৰ দান বৰঙণিত প্ৰতিষ্ঠা আৰু পৰিচালনা হৈ থকা অমৰাৱতী বৃদ্ধাশ্ৰমত বহুকেইগৰাকীয়ে জন্মদিন পালন কৰাৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানেও বিভিন্ন কাৰ্যসূচী বিগত বৰ্ষসমূহত ৰূপায়ণ কৰি আহিছে। মই এই অনুষ্ঠানটোৰ সাধাৰণ সম্পাদক। আমি 2025 বৰ্ষত কেইবাটাও উন্নয়নমূলক কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। MPৰ উন্নয়নমূলক যি পুঁজি আছিল তাৰে 10 লাখ টকা পুঁজি ব্যয় কৰি এটা আমি ডাইনিং হল বনালোঁ। সেইটো ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ব্যৱহাৰ হৈ আছে। ইয়াৰ উপৰিও ৰুমি কটকী তেখেতে আমাক 2টা ৰুমৰ কাৰণে দান দিছিলে। আমি সেই 2টা ৰুম বনাই সম্পূৰ্ণ কৰিলোঁ। বিপিন খঙীয়া ডাঙৰীয়া তেখেত ইয়াত আজি উপস্থিত আছে। তেখেতে আমাৰ নামঘৰটো অৰ্ধনিৰ্মিত হৈ আছিলে, সেই তাৰ গোটেই মজিয়াখনৰ সম্পূৰ্ণ ফ্ল'ৰৰ দায়িত্ব তেখেতে ল'লে। ইয়াৰ উপৰিও আমাৰ কিছুমান আন্তঃগাঁথনিমূলক কাম যেনে পাকঘৰত চিমনি লগোৱা আৰু ইয়াত লাইট গ'লে বহুত অসুবিধা হয়, ইয়াত ইনভাৰ্টাৰ লগোৱা, সেই ধৰণৰ কামখিনি হৈছে। এইখিনি সকলোৰ আমাৰ দান বৰঙণিতে হৈছে। আমাৰ নিজা উপাৰ্জন নাই আৰু আমি অহা বছৰটো উপাৰ্জনৰ কাৰণে বিশেষভাৱে লক্ষ্য কৰি লৈছোঁ। আমাৰ যিখিনি ফিচাৰী আছে, খেতিপথাৰ আছে, সেইখিনিৰ পৰা আমি কেনেধৰণে উপাৰ্জন কৰিব পাৰোঁ তাৰ ইতিমধ্যে কাৰ্যব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আৰু সোনকালে সেইখিনিৰ পৰা আমি সুফল পাম। আমাৰ 26ত মূল লক্ষ্য হ'ল আমি স্বনিৰ্ভৰশীল হোৱা, সেইটোৱে আমাৰ মূল লক্ষ্য। তদুপৰি ভূমিখণ্ডত খেতি বাতি কৰি আৱাসীসকলৰ বাবে উৎপাদন কৰা হয় বিভিন্ন প্ৰকাৰৰ ৰবি শস্য। চৰকাৰী পঞ্জীয়নভুক্ত অমৰাৱতী বৃদ্ধাশ্ৰমৰ বছৰি সভা অনুষ্ঠিত কৰি জড়িতসকলৰ লগতে দাতা, শুভাকাংক্ষী, বিভাগীয় বিষয়া, জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া, জনপ্ৰতিনিধিসকলক আমন্ত্ৰণ জনাই বৰ্ষটোত ৰূপায়ণ কৰা কৰ্মৰ লগতে উন্নয়নৰ সম্পৰ্কত অৱগত কৰাৰ উপৰিও আয় ব্যয়ৰ খতিয়ান দিয়া হয়। লগতে অমৰাৱতী নামৰ আলোচনীত প্ৰকাশ কৰি প্ৰদান কৰা হয়।
কাৰণ আমাৰ মূল কথা হৈছে ধনৰ অভাৱ। তথাপিতো আমি ২৬ চনত আমি ভাবিছোঁ আমাৰ নতুন ছেক্ৰেটাৰীজন বৰ উদ্যমী, গতিকে আমি আশা কৰিম যে আগৰ কেইটামান কাম আমাৰ পূৰা হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ ইয়াত যিহেতু বয়সীয়া মানুহখিনি থাকে, আমি এখন শিশু উদ্যানৰ কথা ভাবিছিলোঁ য'ত ল'ৰা ছোৱালীবোৰ খেলিব আৰু তেওঁলোকেও নিজৰ নাতি নাতিনী এৰি থৈ আহিছে, ভাল পাব। আমি ২৬ত আমি এতিয়াই নামটো কওঁ, তথাপি আমি এজন বিশেষ মানুহক লগ ধৰিম যিজনৰ পৰা আমি যদি সম্ভৱ হয় আমি জুবিন গাৰ্গৰ নামত এখন শিশু উদ্যান ইয়াত স্থাপন কৰিম। বিভিন্নগৰাকী বৰেণ্য ব্যক্তিৰ সোঁৱৰণত পৰিয়ালৰ লোকে নিৰ্মাণ কৰোৱা কোঠা, গৃহ, পথ আদিৰে অমৰাৱতী বৃদ্ধাশ্ৰমৰ চৌহদ গছ-গছনিৰ সৈতে সুন্দৰ পৰিৱেশত বৰ্তমান গঢ় লৈ উঠিছে এই বৃদ্ধাশ্ৰমখন। উল্লেখযোগ্য যে এই অমৰাৱতী বৃদ্ধাশ্ৰমখন আৰু অধিক আকৰ্ষণীয় কৰাৰ লগতে আৱাসীসকলৰ সুবিধাযুক্তক লৈ উদ্যান প্ৰতিষ্ঠানৰো পৰিকল্পনা কৰিছে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে। আশ্ৰমৰ প্ৰায় আন্তঃগাঁথনি আমি 50গৰাকী আৱাসী থাকিবৰ বাবে উপযুক্ত হৈ উঠিছেই, কিন্তু তথাপিতো আমাৰ কিছু কৰণীয় আছে। যেনে ধৰি লওক ছাৰ্ভিচ প্ৰভাইডাৰ বুলি আমি যাক কওঁ, ইয়াতে থাকি ৰাতিটো থাকি পেলাই সেৱা আগবঢ়াব পৰা তেনেকুৱা ধৰণৰ কোনো বিষয়ববীয়াক বা তেনেকুৱা মানুহক আমি ৰাখিব পৰালৈ আমাৰ আন্তঃগাঁথনিটো এতিয়া অভাৱ। সেইখিনি আমি আশা ৰাখিছোঁ যে হয়তো কিছু দিনৰ ভিতৰতে কোনোবাই দান বৰঙণিয়ে কাৰোবাৰ দান বৰঙণিয়ে কোনোবা আগবাঢ়ি আহিলে আমি নিশ্চয় সেইটো কমপ্লিট কৰিব পাৰিম বা সম্পূৰ্ণ কৰিব পাৰিম। তাৰ দ্বিতীয়তে আমাৰ যিটো হেল্থ চেণ্টাৰ বুলি আমি কৰিছোঁ, তাতে আমাৰ আগলৈ আছুতীয়াকৈ ডাক্তৰ থকাৰ ব্যৱস্থা আমি যিটো কৰিছোঁ, লগতে ফিজিঅ'থেৰাপি ইউনিট আৰু টেষ্টিং ফেচিলিটি এইখিনি যিখিনি আমাৰ হ'ব আগলৈ, সেইখিনিও আমাৰ বৰ্তমান সম্পূৰ্ণ হৈ উঠা নাই। সেইটোও এটা দুমহলীয়া বিল্ডিং। কিছু সাহাৰ্য আমি অসম গভৰ্ণমেণ্টৰ পৰা পাইছিলোঁ, অলপ আমাৰ বাকী আছে, প্ৰায় 10 লাখ মান টকাই লাগিব চাগে আৰু। গতিকে এইখিনি সম্পূৰ্ণ হ'লে আমাৰ আন্তঃগাঁথনিটো আমি ভাবোঁ যে সম্পূৰ্ণ হ'বগৈ। বাদ বাকী আমাৰ যিখিনি ফেচিলিটি আছে মাছৰকে আদি কৰি, সেইখিনি আমি উপযুক্তভাৱে আমি ব্যৱহাৰ কৰিব পৰা নাই এতিয়ালৈকে বিভিন্ন কাৰণত, যিহেতু আমাৰ মেন পাৱাৰ বা তথা এনেকুৱা ধৰণৰ জাতীয় সহায় কৰা মানুহ আমি পইচা দি পেলাই আমি কৰিব পৰা নাই। গতিকে এইখিনি সম্পূৰ্ণ হ'লে আমাৰ আশ্ৰমখন সম্পূৰ্ণভাৱে ফাংচনেল বা কাৰ্যকৰী হ'ব বুলি আমি আশা কৰোঁ। ইফালে যোৰহাটৰ একাংশ ঠিকাদাৰে এই বৃদ্ধাশ্ৰমখনত বিজুলী যোগানৰ ব্যৱস্থা কৰি দিয়াৰ উপৰিও আন একাংশ লোকে ছ'লাৰ লাইটেৰে অমৰাৱতী বৃদ্ধাশ্ৰমখন নিশা পঢ়ুৱাই ৰখাৰ সমান্তৰালকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ চিকিৎসকে আৱাসীসকলৰ স্বাস্থ্য বিনামূলীয়াকৈ পৰীক্ষা কৰাই থকাৰ লগতে ঔষধ প্ৰদান কৰি আহিছে। বৰঠাকুৰ, মই ইয়াত বৰ্তমান এক্সিকিউটিভ প্ৰেচিডেণ্ট হিচাপে আছোঁ আৰু এই আশ্ৰমটো আৰম্ভ হোৱাৰ পৰাই মই আছোঁ ইয়াত, 2012 চনৰ পৰাই আছোঁ। কিন্তু ইয়াত মানে বৰ্তমান ইয়াত বাসিন্দা মুঠ 17জন আছে আৰু মহিলা 17গৰাকী আছে, পুৰুষ বৰ্তমান 2জন আছে। এতিয়া এজন আহিছে, 3জন হ'লগৈ। আৰু আমাৰ ইয়াত এনেই 72জন মানুহ থাকিব পৰা অৱস্থা আছে। কিন্তু আমি সকলো মানুহ বৰ্তমান লোৱা নাই কেলৈ, আমাৰ বৰ্তমান চৰকাৰৰ পৰা কোনো ৰেগুলাৰ কোনো আমি এক্সপেণ্ডিচাৰ একো পোৱা নাই, সেইকাৰণে আমি লোৱা নাই। কিন্তু আমি আৰু তাকো আমি বহুতখিনি কথা চিন্তা কৰিহে আমি মানুহ লওঁ আৰু আমি এটা তেওঁলোকৰ ৰিপৰ্ট লৈ যদি এলিজিবল হয় তেতিয়া আমি ইয়াত ৰাখোঁ, নহ'লে নেৰাখোঁ। কিন্তু আমি এতিয়া ৰাখোঁ বুলিলে বহুত ৰাখিব পাৰোঁ, কিন্তু ৰখা নাই কেলৈ আমাৰ 72জন ৰাখিব পৰা কেপাচিটি আছে। কিন্তু যিহেতু আমাৰ তেনেকুৱা ৰেগুলাৰ কোনো কাৰেণ্ট মানে ফাণ্ড নাই, সেইকাৰণে আমি এতিয়া সৰহকৈ লোৱা নাই। আমি আৱাসী থাকিবলৈ হ'লে প্ৰথমে আৱাসীগৰাকীয়ে আমাৰ মেম্বাৰ হ'ব লাগিব, 5,000 টকা। আৰু প্ৰত্যেক 5,500 প্ৰত্যেক মাহে থকা আৰু খোৱাৰ বাবদ দিব লাগিব। তেওঁলোকে হাত ধুব আৰু ভাত খাব, বুজিছেনে? এতিয়া আমাৰ কৰ্মচাৰী আছে, যি কি পেইড কৰ্মচাৰী 7জন। তেওঁলোকক আমি এই যিটো ৰাহি পইচা থকা তাৰ পৰাই আমি দৰমহা দিবলগীয়া হয়, কিন্তু 5,500 টকা আমাৰ কমটি হৈছে। আৰু এতিয়া তেওঁলোকক আমি মানে কোনোমতে চলাইহে আছোঁ। তেওঁলোকে ছেক্ৰিফাইচ কৰিছে, যিটো দৰমহা মানে অন্য চাকৰি নিচিনা তেওঁলোকে দৰমহা নাপায়। এইটো ৰাজহুৱা এটা অনুষ্ঠান, এই ৰাজহুৱা তেওঁলোকে মানে শ্ৰমদান কৰাৰ নিচিনাই হৈছে।
কিন্তু তেওঁলোকৰ মানে ঘৰখন চলিবৰ কাৰণে সামান্য এটা হেৰি মচুল ইয়াৰ পৰা দিয়া হয় 7,000 8,000 9,000 এনেকৈ পদ দিয়া হয় গতিকে এইখিনি এনেকৈ চলি আছে বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন সা সামগ্ৰীৰ লগতে কাপোৰ কানি শয়ন সামগ্ৰী যোগান ধৰি থকা যোৰহাট অমৰাৱতী বৃদ্ধাশ্ৰমলৈ কোনো হৃদয়বান লোকে সহায় সাহায্য কৰিব বিচাৰিলে যোগাযোগ নম্বৰ 9435353724 অথবা 70027168226 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি অমৰাৱতী বৃদ্ধাশ্ৰম পৰিচালনা সমিতিৰ তৰফৰ পৰা জানিবলৈ দিছে পাতিবলৈ কোনোবাই আহে ধৰি লওক জন্মদিন পাতে কোনোবাই আহি পেলাই জন্মদিনবিলাক আহিলে আমি সামান্য এটা মানে খৰচা এটা লওঁ 500 টকাৰ আমি ছাৰ্ভিচ চাৰ্জ বুলি জন্মদিনৰ সেইবোৰ পাতিলে আৰু আমি বাকীখিনি সুবিধা আমি গোটেইখিনি কৰি দিওঁ তেনেকৈ আকৌ কোনোবা যদি আহে ধৰি লওক খানা কিবা খাদ্য দিলে কাৰোবাৰ মাকৰ বা মাক বাপেকৰ তিথি বা অন্য ক্ষেত্ৰত যদি খাদ্য দিবলৈ আহে সেইখিনিও আমি এখন মানে সেইখিনি গ্ৰহণ কৰি পেলাই এখন ৰিচিপ্ট দিওঁ যে কি দিছে কি নাই দিয়া আৰু আমি 500 টকা তেখেতসকলৰ পৰা লওঁ সেইটো মানে ছাৰ্ভিচ চাৰ্জ হিচাপে কাম কৰি দিয়া বাবদ তাৰোপৰি যদি আমাৰ ইয়াত দুটা গেষ্ট হাউচ আছে গেষ্ট ৰুম আছে দুটা গেষ্ট হাউচ নহয় গেষ্ট ৰুম দুটাত তাত যদি কোনোবা থাকিবলৈ আহে তাত আমি এটা 1,000 টকাকৈ এটা ছিংগুল গেষ্ট ৰুম আৰু এটা ডাবল গেষ্ট ৰুম এটা 1,000 টকাকৈ এটা 1,500 টকাকৈ লওঁ তেওঁলোক কোনোবাই থাকিবলৈ আহিব পাৰে তাৰোপৰি আৰু ধৰি লওক কোনোবাই যদি অন্য কেতিয়াবা নিজে বস্তু বাৰী দান দিবলৈ আহে কোনোবাই ইচ্ছা কৰে বহুতে দিয়েহি কাপোৰ কানি দিয়েহি খাদ্য সামগ্ৰী দিয়েহি সেইখিনিও আমি গ্ৰহণ কৰোঁ সাদৰেৰে গ্ৰহণ কৰি তাৰ উপযুক্ত যিটো মানে ৰিচিপ্ট সেইটো আমি দিওঁ হ'ব কোনোবাই কেতিয়াবা কিবা অনুষ্ঠান পাতিবলৈ আহে কিবা ধৰি লওক কেতিয়াবা আমাৰ ইউনিভাৰ্চিটি কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰাও ছাত্ৰসকল আহিছে অনুষ্ঠান পাতিছেহি বা অন্য ইঞ্জিনিয়াৰিং কলেজৰ পৰা আহে তেনেকৈ বেলেগ বেলেগ জেগাৰ পৰা কিবা অনুষ্ঠান পাতিবলৈ আহিলে সেইখিনি সুবিধাও আমি কৰি দিওঁ যিখিনি যাৱতীয় ধৰক বহা চকী টেবুল যিখিনি সুবিধা লাগে গোটেইখিনি কৰি দিওঁ আৰু সেইটোৰ বাবদ যদি চাহ তাহ খুৱাই কিন্তু আমি কোনো ৰান্ধি বাঢ়ি অনা বস্তু ইয়াত নলওঁ তেওঁলোকে যদি কোনোবাই পায়স খুৱাব ল'লে বস্তুখিনি আমাক দি দিব লাগিব আমি বনাই খুৱাওঁ কোনো বাহিৰত ৰন্ধা বস্তু আমি ইয়াত খাবলৈ নিদিওঁ আৱাসিক আৰু যদি কোনোবাই অনুষ্ঠান পাতিবলৈ আহে ধুনীয়াকৈ আমি সুবিধা যিখিনি সুবিধা আমাৰ সীমিত সুবিধা সেইখিনি আমি পূৰা কৰি দিওঁ তেখেতলোকৰ কোনো অসুবিধা নহয় কাৰণ কেইবাটাও ইউনিভাৰ্চিটি কলেজ এইবিলাকে পাতি গৈছে ইয়াত বিভিন্ন অনুষ্ঠান ঠিক সেইদৰে বিহু কোনোবাই বিহু কৰিবলৈ আহে বিহু সময়ত বিহু আহে সেইবোৰ আমি যিখিনি সুবিধা লাগে গোটেইখিনি আমাৰ সুবিধা মতে আমাৰ যিখিনি সামৰ্থ্য মতে আমি সুবিধা কৰি দিওঁ তাৰ বিনিময়ত আপোনালোকে কিবা আমি বিনিময়ত সেইবিলাকত যদি খুৱাই কিবা কিবি ধৰি লওক চাহ তাহ খোৱা বা খুৱাই সেইটো লওঁ আৰু কোনোবাই যদি ভাত এসাঁজ দিয়ে কোনোবাই ধৰি লওক মাক দেউতাকৰ নামত কিবা কামত ভাত এসাঁজ দিয়ে ভাত এসাঁজ দিলে আমাৰ এটা একাউণ্ট নাম্বাৰ আছে সেই একাউণ্ট নাম্বাৰত 7,000 টকা এটা জমা দিব লাগিব সেই 7,000 টকা জমা দিলে একো কৰিব নালাগে তেখেতসকলে আৰু আমি তেখেতসকলৰ মাত্ৰ 5জন মানুহ আহিব লাগিব কাৰণ আমাৰ হেৰি নাই কৰ্মকৰ্তা সিমান নাই ৰান্ধনি এজন মাত্ৰ সেইকাৰণে 5জন মানুহ আহিবলৈ দিওঁ আৰু বাকীখিনি 7,000 টকা যদি আমাৰ একাউণ্টত জমা দিয়ে একো কৰিব নালাগে সময়মতে আহিলে হ'ল মই ইয়াৰে এজন সদস্য বৃদ্ধাশ্ৰমৰ মোৰ বিয়নী উত্তৰা ফুকন তেখেতে DCP কলেজৰ ভাইচ প্ৰিন্সিপাল হৈ ৰিটায়াৰ কৰিছে তেখেতৰ দেউতাক ধীৰেণ বৰঠাকুৰ তেখেত VC আছিলে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি উত্তৰা ফুকনে আমাৰ ইয়াত যিটো আমাৰ ওপৰত দুটা ৰুম বনোৱা হৈছে তাৰ লগত সংলগ্ন কৰি এটা মানে চিটিং ৰুম বনোৱাৰ দায়িত্ব লৈছে সেইটোকে মোক অৱগত কৰিবলৈ আমাৰ আজি কাৰ্যকৰী সভাত জনাবলৈ ক'লে ইয়াকে জনাই মই আপোনালোকক প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও